পৰা নাই। তুমি বাৰু ইমান বেঙি কিয় মা? ইমান বেঙি কিয়? এইফালে এনেকে কৰিলে পটককে ওলাই যায়, কিন্তু তাই সেইটোও নাজানে ওলাব। গা পা ধুই আহি চাহ বহাই দিছোঁ আৰু আজি ৰাতিপুৱা ভাত খাম। ভাততে দুটা বিলাহী দি পেলাই, বিলাহী দুটা দি দিছোঁ ভাততে, আৰু দিম দুটা কণী, এটা ধুনুমা এটা ধুনুমা মাকৰ। মানে ইমানেই ঠাণ্ডা লাগিছে মোৰ। বাৰু যিয়ে নহওক, গৰম গৰম ধোঁৱা ওলোৱা চাহৰ কাপ হাতত লৈ সকলোকে জনালোঁ গুড মৰ্ণিং। কি খবৰ ৰাইজ? ঠাণ্ডা কেনে আমাৰ? আৰু এইফালে মোৰ ভাতকেইটাও ঠাণ্ডা কৰিছোঁ, মানে বুবুৰ ভাতকেইটা সানি পেলাই অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। বিলাহী দিছিলোঁ, বিলাহীকেইটা একে চেপেটা লাগি গ'ল। আৰু এইটো কণী, আজি ভাত খাম ৰাতিপুৱা। এয়া ঘিউ, গৰম গৰম ভাতৰ লগত ঘিউ নহ'লে ৰাতিপুৱা মানে ভাতৰ মানে যিটো টেষ্ট। পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, কণী, ঘিউ, বিলাহী আৰু এইটো চাওক ভোট জলকীয়াটো ইমানেই জাল আজি মানে 5 দিনমান হ'ল শেষেই কৰিব পৰা নাই। ইয়াতে অকণমান ভুহাৰি লওঁ আৰু। বহুত দিনৰ মূৰত ৰাতিপুৱা ভাত খাবলৈ লৈছোঁ কণী, ঘিউ, ভোট জলকীয়া, বিলাহী আৰু কেঁচা পিঁয়াজ দি। মাজে মাজে খাব মন যায়, কিন্তু এলাহতে নাখাওঁ, যিহেতু বহুত শকত হৈ গৈছোঁ ন। এলাহ বুলি কথা নহয়, শকত হোৱাৰ ভয়তে নাখাওঁ। বাৰু জলকীয়াটো ইমান জ্বলা, অকণমান এনেই কাঁহীখনত লগাই লৈছোঁহে। ভাতকেইটা যে কেনেকৈ খাম ভাবি আছোঁ, ইমান জ্বলা লাগিলে, বহুত জ্বলা। কেঁচা পিঁয়াজ দি গৰম গৰম ভাত, ঘিউ সানি, আৰু লগতে একদম এটা বইল কণী। আজি চাগে দিনটো মোৰ ভালেই যাব, কাৰণ ৰাতিপুৱা ঘিউ দি ভাত খাইছোঁ। বাৰু বেছি বক বক নকৰি ভাতকেইটা খাই লওঁ আগত।